আমেৰিকাই যিকোনো সময়ত ইৰাণ আক্ৰমণ কৰিব পাৰে সেই খবৰ আপোনালোকে জানে ইৰাণৰ সেই ভয়তে এতিয়া এক প্ৰকাৰ তেওঁলোকেও নিজাকৈ প্ৰতিৰক্ষামূলক পদক্ষেপ ল'বলৈ বাধ্য হৈছে ইৰাণে ৰাছিয়াৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে যি চুক্তিৰ ফলত তেওঁলোকে সম্ভাৱ্য যিকোনো আক্ৰমণ প্ৰতিহত কৰিব পাৰিব সেয়া লাগিলে আমেৰিকাৰে আক্ৰমণ হোক বা আন দেশৰে আক্ৰমণ হোক নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল সংবাদ মাধ্যমৰ বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি যে ইৰাণৰ ওপৰত আমেৰিকাৰ সম্ভাৱ্য আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ইৰাণে তাৎক্ষণিকভাৱে ৰাছিয়াৰ সৈতে মিছাইল চুক্তি স্বাক্ষৰ কৰিছে আমাৰ হাতত যিটো ৰিপৰ্ট আহিছে সেই ৰিপৰ্টটো আপোনালোকক কৈ দিব বিচাৰিছোঁ সংবাদ মাধ্যমৰ তৰফৰ পৰা কোৱা হৈছে যে এয়া 500 মিলিয়ন ইউৰোৰ এক চুক্তি হয় 500 মিলিয়ন ইউৰোৰ এক চুক্তি স্বাক্ষৰ কৰা হৈছে য'ত বিপুল সংখ্যক অত্যাধুনিক শোল্ডাৰ ফৰৱাৰ্ড মিছাইল কিনিবলৈ আগবাঢ়িছে ইৰাণ জানো আমি ৰাছিয়াই কেনেধৰণে ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰে ৰাছিয়া বৰ্তমান এখন মহাশক্তিধৰ দেশৰ ভিতৰতে অন্যতম আৰু ৰাছিয়াই ধাৰাবাহিকভাৱে নিজৰ কাৰ্যকৌশলতাৰ ওপৰত তেওঁলোকৰ অত্যাধুনিক ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ ওপৰত গুৰুত্ব দি আছে ভাৰতৰ সৈতেও ৰাছিয়াৰ বহুকেইখন চুক্তি আছে আৰু ভাৰত আৰু ৰাছিয়াই যৌথভাৱেও ব্ৰাহ্মছ মিছাইল বা আন কেতবোৰ বিশেষ ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰিছে আৰু সেই ক্ষেপণাস্ত্ৰবোৰৰ বহুত বেছি চাহিদা আছে যাৰ দ্বাৰা শত্ৰুক নাশ কৰাৰ ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰিব পাৰে ঠিক সেই বিষয়বোৰৰ কথা ভাবি চিন্তিয়েই এতিয়া ইৰাণে ৰাছিয়াৰ সৈতে এই চুক্তি স্বাক্ষৰ কৰিছে আৰু য'ত বিপুল সংখ্যক এনেধৰণৰ মিছাইল যাৰ নাম দিয়া হৈছে শোল্ডাৰ ফৰৱাৰ্ড মিছাইল কিনিবলৈ আগবাঢ়িছে ইৰাণ আমেৰিকাৰ সৈতে হ'ব পৰা যুদ্ধৰ কথা মনত ৰাখি এই পদক্ষেপ লৈছে ইৰাণে সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুযায়ী এই ক্ষেপণাস্ত্ৰ কিনাৰ বাবে যোৱা ডিচেম্বৰ মাহতে ৰাছিয়াৰ সৈতে $589 মিলিয়ন চুক্তি স্বাক্ষৰ কৰা হৈছিল যেহেতু এইখিনি সময় ইৰাণৰ বাবে অতি চিন্তাজনক সময় কাৰণ আমেৰিকাই সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি এতিয়া যিকোনো মুহূৰ্ততেই ভয়ংকৰ আক্ৰমণ কৰি দিব পাৰে আৰু আক্ৰমণৰ কিছু পাৰ্শ্বক্ৰিয়া ইতিমধ্যে হৈ গৈছে আমেৰিকাই যি ৰাউণ্ডতৰি সাজু কৰিছে যি তেওঁলোকৰ সামৰিক শক্তিক ইৰাণৰ ফালে লৈ গৈছে সেইফালৰ পৰা চাব গ'লে ই এক ভয়ংকৰ আক্ৰমণ হ'ব পাৰে বুলি বিভিন্নজনে আশংকা প্ৰকাশ কৰিছে যাৰ ইতিমধ্যে পাৰ্শ্বক্ৰিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হৈ গৈছে বজাৰৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিছে আন কেতবোৰ বিষয়বস্তুৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিছে আৰু ইৰাণে কোনো কাৰণতে শিৰ নত নকৰোঁ বুলি সতৰি কৈ আছে ইৰাণে কৈ আছে যে আমাৰ ওপৰত বলপূৰ্বকভাৱে দমন নীতি যেতিয়ালৈকে গ্ৰহণ কৰি থকা হ'ব তেতিয়ালৈকে আমি আমাৰ বিৰুদ্ধে শত্ৰুক কেতিয়াও ওপৰলৈ যাব নিদিওঁ আমি শত্ৰুৰ সৈতে যুঁজি থাকিম সেই সময়লৈকে আমি যুঁজি থাকিম ইৰাণে পূৰ্বেও সেই কথা কৈছিল যেতিয়া ইজৰাইলৰ আক্ৰমণৰ প্ৰসংগ আহিছিল আমি ইজৰাইলৰ আক্ৰমণৰ সময়তো দেখিবলৈ পাইছিলোঁ ইৰাণে কেনেধৰণৰ স্থিতি গ্ৰহণ কৰিছিল ইয়াৰ পূৰ্বে যেতিয়া আমেৰিকাৰ আক্ৰমণৰ কথা আহিছিল আমেৰিকা আক্ৰমণ কৰিছিল তেতিয়া আমেৰিকাৰ যিবোৰ সেনা শিবিৰ আছে তাত প্ৰত্যুত্তৰত ইৰাণৰ তৰফৰ পৰাও আক্ৰমণ কৰা হৈছে এতিয়া পুনৰ আকৌ ইৰাণে পোনপটীয়াকৈ গোটেই আমেৰিকাৰ বিৰুদ্ধে যিহেতু শক্তিক জাগ্ৰত কৰি লৈছে আৰু তেওঁলোকে এই চুক্তিবোৰৰ জৰিয়তে নিজৰ শক্তিক অধিক বৃদ্ধি কৰাৰ চেষ্টা কৰি আছে এই চুক্তি $589 মিলিয়ন আৰু 500 মিলিয়ন ইউৰোৰ এই চুক্তি বুলি কোৱা হৈছে আৰু ডলাৰ আৰু ইউৰোৰ সেই পাৰ্থক্যটো আপোনালোকে ইয়াৰ পৰা বুজিব পাৰিছে মেন পৰ্টেবল ভাৰ্বা লঞ্চ ইউনিট আৰু 2500টা 9M336 ক্ষেপণাস্ত্ৰ সৰবৰাহ কৰিব ৰাছিয়াই ইৰাণলৈ 500টা মেন পৰ্টেবল ভাৰ্বা লঞ্চ ইউনিট প্ৰদান কৰিব 3 বছৰৰ ভিতৰত সমান্তৰালভাৱে 2500টা 9M336 ক্ষেপণাস্ত্ৰ ৰাছিয়াই দিব 2025 বৰ্ষৰ জুলাই মাহতেই এইবোৰ অস্ত্ৰ কিনাৰ বাবে ৰাছিয়াৰ ওচৰত আবেদন জনাইছিল ইৰাণে আৰু সেই সময়তেই চুক্তি স্বাক্ষৰ হৈ গৈছিল ডোনাল্ড ট্ৰাম্পৰ যিবোৰ স্থিতি সেই স্থিতিক লৈ ইৰাণ সন্তুষ্ট নহয় সেই স্থিতিক লৈ ৰাছিয়া সন্তুষ্ট নহয় ডোনাল্ড ট্ৰাম্পে নিজৰ কথাৰ জৰিয়তে বা নিজৰ কামৰ জৰিয়তে যি বৰ্তমান গোটেই বিশ্বতে খলকনিৰ সৃষ্টি কৰি আছে তাক লৈ ইতিমধ্যেই ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুতিনে সতৰি কৰিছিল যে আমি আমাৰ বন্ধু ভাৱাপন্ন দেশৰ সৈতে সদায় আছোঁ আমেৰিকাৰ সৈতে বিশেষকৈ ডোনাল্ড ট্ৰাম্পে মাজে মাজে আহি পুতিনক কেতিয়াবা সাক্ষাতো কৰে ক'ৰবাত বিশেষ অনুষ্ঠানবোৰত সেয়া আমি দেখিবলৈ পাই থাকোঁ সেই অনুষ্ঠানবোৰতো পুতিনে ইংগিত দি দিয়ে যে মোৰ লগত যদি ভাল হৈ আছা মোৰ বন্ধু দেশৰ লগতো ভাল হৈ থাকিব লাগিব আৰু মোৰ বন্ধু দেশৰ লগত যদি বেয়া হোৱা তেনেহ'লে মোৰ লগতো হয়তো বেয়া হ'ব লগা হ'ব পাৰে সেই ইংগিতবোৰ কিন্তু পুতিনে সময়ে সময়ে দি আছে
তাত ভাৰতৰ প্ৰসংগও আহিছিল, আন কেতবোৰ দেশৰ প্ৰসংগও আহিছিল। ৰাছিয়াই নিজৰ শক্তি বৃদ্ধি কৰিছে। ৰাছিয়াও এনে এখন দেশ যিখন দেশে কেতিয়াও কোনো কাৰণতেই নিজকে তলত বুলি নাভাবে। আমেৰিকাৰ দৰে দেশেও সাধাৰণতে নিজকে ময়বৰ ভাৱটো তেওঁলোকে অটুট ৰাখে। কিন্তু শেহতীয়া কিছু বছৰত আমেৰিকাৰ পূৰ্বৰ সেইটো যি দমনমূলক স্থিতি, পূৰ্বৰ যিটো দপদপনি, সেয়া অলপ হ'লেও হ্ৰাস পাইছে। আৰু যাৰ ফলতে এতিয়া আমেৰিকাক প্ৰত্যুত্তৰ দিবলৈও বিশ্বৰ বহু দেশ সক্ষম হৈছে। যিকোনো দেশে এতিয়া আমেৰিকা কিবা ক'লে তাৰ প্ৰত্যুত্তৰ দিবলৈ সক্ষম হয়। পূৰ্বতে অলপ কম্পমান হৈছিল আমেৰিকাৰ ভয়ত, কিন্তু সেই ভয়, সেই ত্ৰাস, সেই আতংক এতিয়া বহুগুণে কম হোৱা আমি দেখিবলৈ পাইছোঁ। আৰু সেয়েহে ইৰাণে এবাৰ আমেৰিকাৰ এই আক্ৰমণৰ প্ৰসংগ অহাৰ লগে লগে আমেৰিকাই ভয়ংকৰ আক্ৰমণৰ যি কূটকৌশল ৰচনা কৰিছে সেইবোৰ কৰাৰ লগে লগেই নিজৰ শক্তি কেনেধৰণে বৃদ্ধি কৰিছে আমি দেখিবলৈ পাই আছোঁ। চাওক, 2025 আগৰ পৰাই এইবোৰ চুক্তি স্বাক্ষৰ কৰা হৈছিল। ইৰাণে জানিছিল সম্ভাৱ্য যিকোনো আক্ৰমণ কেনেধৰণে প্ৰতিহত কৰিব লাগে। ইজৰাইলেও এই প্ৰসংগত বহুকেইবাৰ ইৰাণৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছিল। বিশেষকৈ পাৰমাণৱিক অস্ত্ৰক লৈ বহু প্ৰশ্ন উত্থাপন হৈছিল। পাৰমাণৱিক অস্ত্ৰ ইৰাণে নিজাকৈ প্ৰস্তুত কৰা প্ৰসংগটো উত্থাপন হৈছিল। কোনো কাৰণতে ইৰাণক পাৰমাণৱিক অস্ত্ৰৰ ক্ষেত্ৰত আগভাগ ল'ব দিব নোৱাৰি বুলি বিশ্বৰ বহুকেইখন দেশে সদৰি কৰিছিল। অৱশ্যে কিছুমান বিদ্ৰোহী গোটে ইৰাণৰ এই কাৰ্যকলাপক সমৰ্থন কৰা বুলিও বিভিন্ন সময়ত বিবৃতিবোৰ প্ৰকাশ কৰি থাকে। আৰু আমেৰিকাই যেতিয়া নিজৰ সেনাবাহিনীক ইৰাণৰ ফালে লৈ গৈছে, সেই সময়তেই হিজবুল্লাহ বা আন কেতবোৰ বিদ্ৰোহী গোটে আমেৰিকাক সকিয়নি প্ৰদান কৰিছে যে আমি পোনপটীয়াকৈ নোৱাৰিলেও পৰোক্ষভাৱে তোমালোকৰ দেশত গৈ আক্ৰমণ চলামগৈ। আমেৰিকাৰ সৈতে সন্ত্ৰাসবাদৰ এটা সম্পৰ্ক আছে। সন্ত্ৰাসবাদে কেনেধৰণে আমেৰিকাক বিভিন্ন সময়ত বিপদৰ মাজলৈ ঠেলি দিছে আপোনালোকে সকলোৱে জানে। কেনেধৰণে টুইন টাৱাৰ ধ্বংস কৰা হৈছিল ওছামা বিন লাডেনৰ সময়ছোৱাত। পৰৱৰ্তী সময়ত অৱশ্যে ওছামা বিন লাডেনক নিধনো কৰা হৈছিল। কিন্তু বিভিন্ন সময়ত সেই সন্ত্ৰাসবাদীবোৰে গৈ আমেৰিকাৰ আভ্যন্তৰত খলকনিৰ সৃষ্টি কৰি থাকে, বিভিন্ন ধৰণৰ ভয়ংকৰ অৱস্থাৰ সৃষ্টি কৰি থাকে। হিজবুল্লাহ বা তেনেধৰণৰ কিছুমান সন্ত্ৰাসবাদী বা বিদ্ৰোহী গোটে সেই সকিয়নি আমেৰিকাক প্ৰদান কৰিছে যে ইৰাণক যদি আক্ৰমণ কৰা তেনেহ'লে আমিও তোমালোকৰ আভ্যন্তৰীণ গোটেই ছবিখন খেলি মেলি কৰি দিব পাৰোঁ, তোমালোকৰ আভ্যন্তৰত গৈ যিকোনো কুটাঘাত সংঘটিত কৰিব পাৰোঁ। এনেও আমেৰিকাত কিছু পৰিমাণে এতিয়া বিদ্ৰোহৰ জুই, অসন্তুষ্টিৰ জুই দেখিবলৈ পোৱা গৈছে। আমেৰিকাত মূল্যবৃদ্ধি এতিয়া চৰম সীমা পাইছেগৈ। সেয়েহে আমেৰিকাত এক প্ৰকাৰ অস্থিৰতাই বিৰাজ কৰি আছে এই মুহূৰ্তত, যাৰ ফলত গোটেই ছবিখন অলপ পৃথক হ'ব পাৰে। আৰু সেই সুযোগটো হয়তো তেনেধৰণৰ কোনো বিদ্ৰোহী গোটে ল'ব পাৰে। হয়তো এনেধৰণে যদি ইৰাণৰ ওপৰত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিবলৈ চেষ্টা কৰে আমেৰিকাই, তেনেধৰণে তেতিয়াহ'লে হয়তো আমেৰিকাৰ ভিতৰভাগো অশান্ত হৈ পৰাৰ আশংকা নুই কৰিব নোৱাৰি। তাতে আকৌ ইৰাণে নিজৰ শক্তি বৃদ্ধি কৰাৰ বাবেও পোনপটীয়াকৈ চেষ্টা চলাই আছে, যিটো এটা লক্ষণীয়। যিটো খবৰ আমি আপোনালোকক দিলোঁ, কেইবাখনো চুক্তি কেৱল ৰাছিয়াৰ সৈতে নহয়, ইৰাণে আন বহু দেশৰ সৈতে গোপনে বহু চুক্তি ইতিমধ্যে স্বাক্ষৰ কৰিছে বুলি আমি জানিব পাৰিছোঁ। আৰু সম্ভাৱ্য যিকোনো যুদ্ধসদৃশ পৰিৱেশৰ সৈতে মোকাবিলা কৰিবলৈ ইৰাণ সম্পূৰ্ণৰূপে সাজু হৈ আছে। মুঠতে যুদ্ধ নহওক সেইটোৱে আমি কামনা কৰিছোঁ, কাৰণ বিশ্বত যুদ্ধই কিমান বিভীষিকাৰ সৃষ্টি কৰে আমি বহুবাৰ প্ৰত্যক্ষ কৰিছোঁ। বিগত সময়ত ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধই হওক বা ইজৰাইলৰ সৈতে ইৰাণৰ সংঘৰ্ষই হওক বা যিকোনো বিদ্ৰোহী গোটৰ সৈতে ইজৰাইলৰ সংঘৰ্ষই হওক, সেইবোৰে গোটেই বিশ্বৰ অৰ্থনীতি, বিশ্বৰ বজাৰ সকলোতে প্ৰভাৱ পেলায়। আমি আশা কৰিম তেনেধৰণৰ অৱস্থাৰ সূচনা নহওক আৰু পৰিস্থিতি অনুকূল হৈ থাকক। আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আমি পৰৱৰ্তী সময়ত আৰু অধিক তথ্য আপোনালোকৰ বাবে আনিম।